আজি ৰ'দটো ইমান টান ৰ'দ দিছে, ৰ'দটো গৰম উঠি গৈছেগৈ একদম। এইফালে বাহঁতৰ ফালে আহিলে ব্ৰইলাৰ ঘৰটো বনাই আছে, এইফালে ঘৰটো বনাই আছে। আমি ছোৱালী মই আৰু দাদা আছে নাই, আমাৰ দাদা আমিকেইটা ৰৈ আছোঁ আৰু এতিয়া। এনেকুৱা গৰম হৈছে দেই। এইটো খোৱা হ'ব দেই আজি। এয়া দেখিছে নহয়, কষ্টৰ ফল এতিয়া মানে হাঁহটোহে হ'ব। কষ্ট কৰিলে দিনটো এতিয়া হাঁহটো দি খাব আৰু ভাত। ভিনদেউৰ লগতে আছে হাঁহ, তাই এজনী মাৰিলে। এতিয়া ভাত পানী খাই যামগৈ আৰু আমি। আনখিনি ওলালে। ইফালে কেৰাহী পাতি দিলে, পিঁয়াজো দিলে। তাৰ পাছতহে মোক মাতিছে, তুমি ভিডিঅ' এটাকে কৰি থোৱা আহা বুলি কৈ পিনে। তাকে ময়ো আহিলোঁ ভিডিঅ' এটাকে কৰোঁ বুলি। মানুহজনে আকৌ বনোৱাত এলাহ নকৰে দেই, সেয়েহে মানুহজনেই বনাইছে। যিমান কষ্ট কৰি থাকিলেও মানে মাংসটো তেওঁহে বনাব। ইফালে হাঁহ মাংস কোনে কোনে খাই ভাল পায় জনাব দেই। এইফালে নিমখ হালধি দি দিছে। ময়ো মাজে মাজে সহায় কৰি দিছোঁ তেওঁৱে হালধি নিমখ দিছে, মই আকৌ লৰাই আছোঁ দেই। ইফালে কেমেৰাটো ধৰি আছোঁ, অলপ অলপ মানুহজনক সহায় কৰি দিছোঁ আৰু। এইফালে আদা নহৰু দি দিলে। এতিয়া মছলা দি দিছে। মছলাটো মেইন নহয় জানো, মছলা দিলেহে ভাল লাগিব। এয়া মছলা দি দিছে। মছলাও বেছি দিয়া নাই বাৰু, সিহঁতি বা ল'ৰাটোৱে খাব যে, সেইটো কাৰণে বেছি মছলাও দিয়া নাই। ইফালে সৰু সৰু আলু দুফাল দুফালকৈ কাটি দিলোঁ। আলু আৰু হাঁহ মাংস এনেকৈ বনাইছে আৰু বাকী একো দিয়া নাই, এনেকৈয়ে বনাইছে। এইফালে আলুবোৰ সিজিছেগৈ, মাংসৰ পৰাও তেল ওলাইছে। চাওকচোন কি ধুনীয়াকৈ। আপোনালোকৰ লোভ লাগিছেনে? মই কিন্তু ওচৰতে আছোঁ নহয়, একদম গোন্ধটোতে খাওঁ খাওঁ লাগি আছে। বাকী এইফালে মানুহজনেও পানী দি দিলে। এয়া দেখিছেই নহয়, পানী দিয়াৰ পিছত চাওকচোন, টেষ্ট কৰিবলৈ বা ল'ৰাটোৱে খুজি আছে মানে, তাকে দি আছে। মই কৈছোঁ মোকো দিয়া অলপ খাওঁ। এনেকৈ বনাই থাকিলে কোনো বেলেগে বনালে কিন্তু খাওঁ খাওঁ লাগি থাকে দেই, সেইটো সঁচা কথা। নিজে বনালে কিন্তু মই টেষ্ট নকৰোঁ, কিন্তু বেলেগে বনালে টেষ্ট কৰিবলৈ কিন্তু মানুহজনে মোক দিয়ে। বাকী আমাৰ মাংস ৰেডি হৈ গ'লেই। ৰাতিপুৱা যোৱা এতিয়া আহিছোঁ ঘৰলৈ। আমি এতিয়া ঘৰলৈ আহিছোঁ, কোনে পাইছে ভাত পানী খাই বৈ আহিলোঁ। এতিয়া আহি এয়া ছোৱালী টোপনি নাই, দেখিছেনে? এতিয়া 10টা বাজিলে ঘৰলৈ আহি পোৱা, এতিয়ালৈকে টোপনি নাই। বাকী ভিডিঅ'টো যদি চাই ভাল পায় লাইক এটা কৰি দিব। আজি ইমানেই আছিল, বাই বাই।